দেউতাই সৰুতে মোক গান শিকাইছে অনাতাঁৰ কেন্দ্ৰত তেখেতে কাম কৰিছিল তেখেতৰ পুত্ৰ মই প্ৰণৱবিৰাম বৰা পাইছো আমি ৰূপদাবন নাচিছিলো মই সংখ্যা কেনেধৰণে নমস্কাৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ লগত আজি আছে এগৰাকী পেছা কি মই সেইটো পিছত ক'ম আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ লগত আছে আৰু তেওঁৰ পৰা দুআষাৰ বাৰ্তালাপ কৰিব বিচাৰিম আৰু পোনপ্ৰথমে স্বাগত জনাইছোঁ নমস্কাৰ হয় আপুনি কি বৃত্তিত আছে মই এগৰাকী শিক্ষাৰ্থী আপুনি এখন বিদ্যালয়ত শিক্ষকতা কৰি আছে অধ্যয়নৰত যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ শৈক্ষিক দিশৰ উত্তৰণৰ কাৰণে আপুনি হয়তো অপুৰুষাৰ্থ কৰিছে গতিকে আপুনি কি ক'ব যে শিক্ষকতা বৃত্তিত থাকি আপোনাৰ অনুভৱ কেনেকুৱা মই কণ ল'ৰা ছোৱালীক খুব ভাল পাওঁ আৰু তেওঁলোকক মই যিহেতু মই গীত ভাল পাওঁ মই সৰু সৰু কণ মইনাহঁতক মই গীতো শিকাওঁ পঢ়াওঁ তেনেকৈ চলিছোঁ আৰু আচ্ছা শিক্ষা ব্যৱস্থাত আজিকালি এনজয়েবল লাৰ্ণিং যিটো আনন্দদায়ক শিক্ষা দিয়াৰ কথাটো কোৱা হয় আৰু কণ ছাত্ৰ ছাত্ৰীসকলক আচলতে যেতিয়া গানৰ মাধ্যমেৰে খেলাৰ মাধ্যমেৰে যদি যিটো শিকনৰ যিটো ভেটি বা শিকনৰ যিটো বিষয়বস্তু লৈ যদি টানি নিব পৰা হয় তেতিয়াহ'লে সিহঁতে বহুখিনি কথা শিকিবলৈ সক্ষম হয় নহয় জানো হয় গতিকে আপুনি হয়তো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এই গানৰ মাধ্যমেৰে হয়তো বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে শিকনৰ স্তৰ উন্নীত কৰিবলৈ হয়তো আপুনি প্ৰয়াস কৰিছে নহয় জানো হয় মই এফএলএন ট্ৰেইনিঙো লৈছোঁ হয় তাত আমি পাইছোঁ কণ মইনাহঁতক আমি গানৰ যোগেদি পঢ়াৰ সেইটো আমি আগুৱাই নিব লাগিব আৰু তেনেকেই মই গানৰ ক্ষেত্ৰতো তেওঁলোকক পঢ়াৰ পাঠো আগুৱাই লৈ যাওঁ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ কথা ক'লে আপুনি এফএলএন আৰু এফএলএনৰ ইতিমধ্যে প্ৰশিক্ষণ হৈছে আৰু এটা খুব ভাল ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে আৰু যি কি নহওক আমি সেইখিনিলৈ নাযাওঁ তো আপোনাৰ যেতিয়া শৈশৱকালৰ যিটো আপোনাৰ প্ৰতিজন মানুহৰ এটা লক্ষ্য থাকে সেই লক্ষ্য আপোনাৰ লক্ষ্য কি আছিলে জীৱন লক্ষ্য মোৰ সৰুকালতে লক্ষ্য আছিল মই এগৰাকী ভাল গাইডেন্স হোৱাৰ তো মোৰ মাজতে অলপ মোৰ মানে জীৱনত অলপ হেৰি হ'ল মই মাজতে গান বহুত বছৰ এৰি দিলোঁ প্ৰথমতে মই গাইছিলোঁ আৰু বহুত প্ৰাইজ পাইছিলোঁ পুৰস্কাৰ মই বহুত লাভ কৰিলোঁ আৰু মাজতে মই 20 বছৰ গান এৰি দিলোঁ বিয়া বাৰু কৰাৰ পিছত মোৰ ল'ৰা ছোৱালী ডাঙৰ কৰি বিয়া বাৰু দিলোঁ তাৰপিছতে মই আকৌ গান আৰম্ভ কৰিলোঁ 22 চনৰ পৰা মই গান আৰম্ভ কৰিছোঁ 2022 আচ্ছা কিন্তু আপুনি শৈশৱ কালতেই আপুনি ধৰক গানৰ চৰ্চা কৰিছিল আচ্ছা আপোনাৰ দৃষ্টিত আটাইতকৈ ভাল লগা যদি কওঁ গায়ক কোনজন মোৰ একেবাৰে ভাল লগা গায়ক আছে অৰ্চন মহন্ত হয় আপুনি যিহেতু সংগীত চৰ্চা কৰে গতিকে যদি আপুনি অকণমান এটি গীত গুণগুণায় যিসকল মোৰ বন্ধু আছে তেওঁলোকে হয়তো অকণমান ভাল পাব মই সকলো গীতেই ভাল পাওঁ কিন্তু বিশেষ কিছুমান গান মই বেছি ভাল পাওঁ সেইকাৰণে মই গায়ত্ৰী হাজৰিকা বাইদেৱে গোৱা মানে গায়ত্ৰী হাজৰিকা নহয় আচলতে মন্দিৰা শৰ্মালেহে গোৱা এই গীতকে ভাল লগা গীত এটা গাবলৈ লৈছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ গীতটি গালে সঁচাকৈ মন প্ৰফুল্লিত হৈ গ'ল আৰু হয়তো আমাৰ বন্ধুসকলেও আপোনাৰ গান শুনি ভাল পালে ইমান সুন্দৰকৈ আপুনি যে গীতটি গালে তো তাৰ আঁৰৰ ৰহস্য কি আপুনি আগতে ধৰক তেনেকুৱা কিবা চৰ্চা শৈশৱকালত কিবা তেনেকুৱা চৰ্চা কৰিছে নেকি মই তেনেকৈ বেছি একো লোৱা নাই সৰুতে মোৰ দেউতা এজন শিক্ষক যদিও তেওঁ এজন সামাজিক
কামত জড়িত আছিল আৰু মোৰ পেহীয়ে আৰু মোৰ দেউতাই সৰুতে মোক গান শিকাইছিল আচ্ছা তেওঁলোকে মিটিঙলৈ লৈ যায় আৰু তাতে অকণমান অকণমান গান গাবলৈ কয় তেনেকৈ মই শিকিলোঁ অন্য মোৰ একো ক্লাছিকেলৰ একো নাই মানে আনুষ্ঠানিক শিক্ষা নাই আনুষ্ঠানিক তথাপিও আপুনি ঘৰখনৰ প্ৰভাৱ আছিল মই ঘৰতে নিজে নিজে শিকা হয় ঘৰখনৰ প্ৰভাৱ আছে গতিকে আনুষ্ঠানিক শিক্ষা নাই কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিম যে আমাৰ বন্ধুসকলৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিম যে এই যি সংগীতৰ যি আচলতে চৰ্চা বা সংগীত শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন থাকে এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি যদি সংগীত শিক্ষাৰ বিষয়ে ক'বলৈ যোৱা হ'ব যদি ঘৰখনত সংগীতৰ প্ৰভাৱ থাকে তেতিয়াহ'লে এজন সৰু ল'ৰা বা এগৰাকী সৰু ছোৱালীয়ে সেই সংগীত শিক্ষা আয়ত্ত কৰিবলৈ সক্ষম হয় ঠিক তেনেকৈও এখেতেও ঘৰখনৰ প্ৰভাৱৰ জৰিয়তে আজি সংগীতৰ চৰ্চা কৰি আছে আৰু ইমান সুন্দৰকৈ তেখেতে গীত পৰিৱেশন কৰি শুনালে হয়তো আপোনালোকেও আপ্লুত হ'ল আপোনাৰ দেউতাৰ কথা ক'লে তেখেত এজন শিক্ষক আছিলে তো তাৰোপৰিও তেখেতে আৰু কিবা এনেকুৱা সংগীতৰ কিবা চৰ্চা কৰিছিল নেকি ক'বলৈ গ'লে তেখেত সামাজিক কামতো জড়িত আছিল হয় আৰু তেখেতে মানে প্ৰথম অনাতাঁৰ কেন্দ্ৰৰ বিহুৰ মানে তেওঁ আছিল প্ৰথম অনাতাঁৰ কেন্দ্ৰত তেখেতে কাম কৰিছিল কাম কৰা নাই তেখেতে প্ৰথম বিহু অনাতাঁৰ কেন্দ্ৰত বিহু প্ৰথম তেখেতৰে আছিল আচ্ছা ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ ওকে আচ্ছা ককাৰ নাম কি আছিলে গুণহিন্দু ডিম্বেশ্বৰ গগৈ ওকে তেখেত আপোনাৰ প্ৰিয় শিল্পী কোনজন কাৰ গীত শুনি আপুনি বেছি আকৃষ্ট হয় মই যদি সকলোৰে গান ভাল পাওঁ হয় কোনো তাৰমানে ধৰক ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা বা কোনো মানে হেৰি নাই জুবিনকো ভাল পাওঁ মই বিশেষকৈ বেছিকৈ মই মহিলা বুলি ক'লে মই অৰ্চনা মহন্ত আপুনি সোণাৰীৰ বাসিন্দা চৰাইদেউ জিলাৰ সোণাৰীত আপোনাৰ ঘৰ গতিকে গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱো সোণাৰীৰ পৰাই তেওঁ ৰিপ্ৰেজেণ্ট কৰে গতিকে তেখেতৰ গীত কেতিয়াবা শুনিছেনে তেখেতক মই পাৰ্বতী প্ৰসাদ বৰুৱাক মই কোৱা নাই কিন্তু তেখেতৰ পুত্ৰ মই প্ৰণৱীৰাম বৰুৱাক পাইছোঁ আমি ৰূপদাবন নাচিছিলোঁ মই বাচ্ছা থাকোঁতে তেখেতৰ ওচৰতে কেতিয়াবা গৈ গান শিকিছিলোঁ সেইকাৰণে গানবোৰ ভাল পাওঁ পাৰ্বতী প্ৰসাদৰ গান মই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱ আচলতে আমাৰ অসমীয়া জাতিৰ বাহক আৰু তেওঁ যিবিলাক গীত গাই থৈ গৈছে আজিৰ সময়ত প্ৰজন্মক বহুখিনি কথা শিকায় আৰু তেওঁলোকৰ যিবিলাক গীত সেই গীতবিলাকৰ প্ৰতিটো শব্দত বহু তত্ত্বগধুৰ অৰ্থ লুকাই থাকে আপুনি যদি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ এটি গীত গাই গুণগুণাই হয়তো আমি আনন্দিত হ'ম বা আমাৰ বন্ধুসকলেও ভাল পাব তেখেতৰ গীত বহুত আছে বহুত গীত আছে তেখেতৰ এতিয়া সুৰ নিদিয়া বহুত আছে আৰু সুৰ দিয়া বহুত আছে বৰ্তমান যুগত আমি তেখেতৰ গানবিলাক উলিয়াবৰ কাৰণে বহুত মানুহে চৰ্চা কৰিছে আৰু কণ কণ মইনাহঁতক এনে কৰ্মশালা শুনাই বহুত কৰ্মশালা হৈ গৈছে ইমান সুন্দৰকৈ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতটি আপুনি গোৱাৰ কাৰণে শিক্ষয়িত্ৰী হোৱাৰ পাছতো আপুনি এনেকৈ সংগীত চৰ্চা কৰি আছে গতিকে সংগীত মানে কি আপুনি তাৰ সংগীতৰ সংজ্ঞা কেনেধৰণে দিব সংগীত হৈছে মানুহৰ মনত থকা আৰু ধৰা পৰিয়ালটো থাকিব লাগিব আৰু সংগীত সাধনা কৰিব লাগিব কাৰণ এইটো এটা ভগৱানে দিয়া দান কাৰণ কণ্ঠটো হৈছে মানুহৰ এটা ভগৱানে দিয়া দান সকলোকে কণ্ঠ দিয়ে কিন্তু এটা ভগৱানে বেলেগ ৰূপত এটা কণ্ঠ দিয়ে গান সেইটো আমি যদি পাৰোঁ বজাই ৰাখিবৰ কাৰণে মানে আপুনি যেতিয়া স্কুলৰ পৰা আহে স্কুল ছুটি কৰি ঘৰ পোৱাৰ পাছত গধূলি সময়ত হয়তো আপুনি প্ৰস্তুতি অব্যাহত ৰাখে বা সংগীতৰ চৰ্চা কৰে প্ৰায় নহয় জানো কৰোঁ অলপ চলপ মই কৰোঁ বহুত দিন মাজতে কৰা নাই এতিয়া অলপমান আকৌ ধৰিছে বন্ধুসকলক কৈছোঁ উদ্দেশ্যি যে সংগীত হ'ল এনেকুৱা এটা বস্তু যি বস্তুৱে সদায় মানুহক মানসিক প্ৰশান্তি দিয়ে আৰু যেতিয়াই আপুনি ধৰক মানসিকভাৱে ভাগি পৰিছে আপুনি কিবা ধৰক আপোনাৰ মনটো ভাল লাগি থকা নাই তেতিয়া আপুনি আপোনাৰ পচন্দৰ যদি এটি গীত আপুনি শুনে তেতিয়াহ'লে আপুনি মানসিক প্ৰশান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু শেষত আপুনি আপোনাৰ ইমানখিনি বহুমূলীয়া সময় দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল লাগিল এগৰাকী শিক্ষয়িত্ৰী হৈ আপুনি এনেকৈ সংগীতৰ চৰ্চা কৰি আছে
আৰু অনাগত দিনত আপুনি এনেকৈ আগবাঢ়ি যাওক আৰু আপোনাৰ আগন্তুক যি সময় সেই সময়খিনি যাতে সঠিককৈ আগবাঢ়ি যায় আপোনাৰ যি মনৰ কামনা সেই কামনাখিনি যাতে বাস্তৱত ৰূপায়ণ হওক তাক কামনা কৰিছোঁ বন্ধুসকল এনেকৈ অকণমান বাৰ্তালাপ কৰিলোঁ এখেতৰ লগত বহুখিনি কথা পাতিলোঁ এখন বিদ্যালয়ত কৰ্মৰত এগৰাকী শিক্ষয়িত্ৰী শিক্ষাদান কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক গানৰ মাধ্যমেৰে তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ যি ফলাফল সেই শিকন ফলাফল উন্নীতকৰণৰ কাৰণে তেখেতে প্ৰয়াস কৰে আৰু ইমান ব্যস্ততাৰ মাজতো তেখেতে সংগীত চৰ্চা কৰি আছে আৰু কথাখিনি শলাগ ল'ব লগা আৰু পুনৰবাৰ মই আপোনাক শ্ৰদ্ধা জনাই আজিৰ এই আলোচনাৰ শিতান ইমানতে সামৰণি মাৰিছোঁ সকলোৱে ভাল থাকিব নমস্কাৰ